Hello everyone. এই ভিডিওত আমি ক্লাস 9 ৰ সায়েন্সৰ যি চেপ্টাৰ 5 আছে জীৱৰ মৌলিক একক সেই চেপ্টাৰৰ কিছুমান এমসিকিউ কৰিম। তো প্ৰথম কোৱেশ্চনটো হৈছে কোষ আৱিষ্কাৰ কৰা বিজ্ঞানীজন হ'ল শুৱান, ৰবাৰ্ট হুক, স্লেড এণ্ড ৰবাৰ্ট ব্ৰাউন। তো আমাৰ শুদ্ধ উত্তৰটো হ'ব আমি জানো যে ৰবাৰ্ট হুক হয়। দ্বিতীয় কুৱেশ্যন কোষবেগ হ'ল নিৰ্জীৱ আৰু ভেদ্য, সজীৱ আৰু অৰ্ধভেদ্য, সজীৱ আৰু ভেদ্য, নিৰ্জীৱ আৰু অৰ্ধভেদ্য। তো এইটো সজীৱ আৰু অৰ্ধভেদ্য হয়। নেক্সট কুৱেশ্যন জীৱদেহত প্ৰটিন সংশ্লেষণ হয় লাইসোজমত, মাইট্ৰকণ্ড্ৰিয়াত, গলগি সংঘত, ৰাইবোজমত। তো ইয়াত ৰাইবোজমত জীৱদেহত প্ৰটিন সংশ্লেষণ হয়। নেক্সট কুৱেশ্যন কোষাবৰণ গঠিত হয় চেলুলজ আৰু পেকটিনেৰে, স্নেহ পদাৰ্থ আৰু প্ৰটিনেৰে, লিগনিন আৰু প্ৰটিনেৰে। তো ইয়াৰ স্নেহ পদাৰ্থ আৰু প্ৰটিনেৰে গঠিত আমাৰ কোষাবৰণবোৰ। তলৰ কোনটো অংশৰ খাদ্যত নিহিত শক্তিযুক্ত কৰে? তলৰ কোনটো অংশৰ খাদ্যত নিহিত শক্তি মুক্ত কৰে? ৰাইবোজম, গলগি সংঘই, মাইট্ৰকণ্ড্ৰিয়াই। ইয়াত মাইট্ৰকণ্ড্ৰিয়া দুবাৰ দিয়া হৈছে, ওপৰৰ এটাও নহয়, ওপৰৰ এটাও নহয়। আমাৰ শুদ্ধ উত্তৰটো চি হ'ব যে মাইট্ৰকণ্ড্ৰিয়াই। মাইট্ৰকণ্ড্ৰিয়াই নেক্সট কুৱেশ্যন অৰ্ধবেদ্য আৱৰণৰ মাজেদি পানীৰ অণুৰ ব্যাপন হোৱা প্ৰক্ৰিয়াক বোলা হয় ব্যাপন, আশ্ৰিতি, প্ৰচ্ছেদন। ওপৰৰ এটাও নহয়। তো ইয়াত আশ্ৰিতি বুলি কোৱা হয়। ক্ৰমজমবিলাক গঠিত হয় RNA আৰু প্ৰটিনৰ দ্বাৰা, DNA আৰু RNAৰ দ্বাৰা, DNA আৰু প্ৰটিনৰ দ্বাৰা। তো আৰু ডি নাম্বাৰ দিছে A আৰু B দুইটাৰ দ্বাৰা। তো আমি জানো চি DNA আৰু প্ৰটিনৰ দ্বাৰা গঠিত হয় ক্ৰমজমবিলাক। লাইকোজম গঠনত সহায় কৰে ৰাইবোজম, মাইট্ৰকণ্ড্ৰিয়া, গলগি সংঘই, ৰসাধানীয়ে। তো ইয়াত গলগি সংঘই হ'ব। ইয়াত অপশ্যনটোত ভুল আছে, এইটো বেলেগ কিবা আহিলে। এইটো গলগি সংঘ হয়, এইটো গলগি হয়, গলজি নহয়, গলগি সংঘ। উদ্ভিদ কোষত কেন্দ্ৰীয় ৰসধানীটোৱে কোষটোৰ আগুৰি থকা অংশ প্ৰায় 50ৰ পৰা 90%, 30ৰ পৰা 90%, 40ৰ পৰা 90%, 10ৰ পৰা 90%। তো উত্তৰটো হ'ব আমাৰ 50ৰ পৰা 90%। কোষৰ কোনটো অংশই নিজৰ প্ৰটিন নিজে তৈয়াৰ কৰি ল'ব পাৰে? গলগি সংঘ, মাইট্ৰকণ্ড্ৰিয়া, ৰাইবোজম, লাইসোজমে। তো ইয়াত মাইট্ৰকণ্ড্ৰিয়াই। এমিবাই খাদ্য ভক্ষণ কৰি মজুত কৰি ৰখা অংশটোক বোলা হয় প্লাষ্টিড, অন্তঃপ্ৰসৰীয় জালিকা, খাদ্য ৰক্তিকা, লাইসোজম। তো খাদ্য ৰক্তিকা বুলি কোৱা হয়। DNAৰ কাৰ্যকৰী একক বোলা হয় কোষ ৰসধানী, জিন। ওপৰ এটাও নহয়, ইয়াত জিন হ'ব উত্তৰটো। সালোক সংশ্লেষণৰ বাবে গুৰুত্বপূৰ্ণ কোষ অংগাণুটো হ'ল মাইট্ৰকণ্ড্ৰিয়া, ৰসধানী, হৰিৎকণা, গলগি সংঘ। তো উত্তৰটো হ'ব আমাৰ হৰিৎকণা। প্ৰাণী কোষৰ বহিৰতম তৰপটো হ'ল কোষবেৰ, কোষাবৰণ, নিউক্লিয়াবৰণ। ওপৰৰ এটাও নহয়, তো উত্তৰটো হ'ব কোষাবৰণ। আটাইতকৈ ডাঙৰ কোষটো হৈছে অস্থিকোষ, ৰক্তকোষ,
স্নায়ুকোষ উৎপক্ষীৰ কণী তো ইয়াৰ উত্তৰটো হ'ব উৎপক্ষীৰ কণী এতিয়া আমি কেইটামান কুৱেশ্যন এনসাৰ চাম যিবোৰ হয়তো এমসিকিউ আকাৰতো আহিব পাৰে বা ডাইৰেক্টও আহিব পাৰে কোষ কোনে আৱিষ্কাৰ কৰিছিল হেতু আমি আগতে চাইছিলো ৰবাৰ্ট হুক আশ্ৰিতি বুলিলে কি বুজা অৰ্ধভেদ্য আৱৰণৰ মাজেদি পানীৰ অণুৰ ব্যাপন হোৱা প্ৰক্ৰিয়াক আশ্ৰিতি বোলে অল্পাশাৰী দ্ৰৱ কাক বোলে বাহিৰৰ দ্ৰৱটোৰ গাঢ়তা লঘু হলে কোষে পানী আশ্ৰিতি প্ৰক্ৰিয়া গ্ৰহণ কৰিব এনে দ্ৰৱক অল্পাশাৰী দ্ৰৱ বোলে সমশাৰী দ্ৰৱ কাক বোলে কোষ এটাৰ চাৰিওপাশৰ মাধ্যমটোৰ পানীৰ গাঢ়তা কোষটোৰে সৈতে একে হয় তেতিয়া কোষবৰণৰ মাজেদি পানীৰ অণুৰ চলাচল নহয় এনে দ্ৰৱক সমাহাৰী দ্ৰৱ বোলে সমশাৰী দ্ৰৱ বোলে সমশাৰী দ্ৰৱ বোলে আশ্ৰিতিৰ এটা উদাহৰণ দিয়া উদ্ভিদৰ শিপাই পানী শোষণ কৰা প্ৰক্ৰিয়াটো আশ্ৰিতিৰ এক উদাহৰণ অন্ত্ৰকোষীয় ভক্ষণ বুলিলে কি বুজা কোষাবৰণ নমনীয় গুণ বিশিষ্ট হোৱাৰ বাবে কোষে বহি পৰিৱেশৰ পৰা খাদ্য আৰু অন্য বস্তু গিলিব পাৰে এনে প্ৰক্ৰিয়াক অন্ত্ৰকোষীয় ভক্ষণ বোলে অন্তঃকোষীয় ভক্ষণ প্ৰক্ৰিয়াৰ এটা উদাহৰণ দিয়া এমিবা অন্তঃকোষীয় ভক্ষণ প্ৰক্ৰিয়াৰে খাদ্য গ্ৰহণ কৰে কোষবেৰ বুলিলে কি বুজা উদ্ভিদ কোষত কোষাবৰণখনৰ উপৰিও বহি আৱৰণ হিচাপে এখন ডাঠ মোটা আৱৰণ থাকে ইয়াকেই কোষাবেৰ বোলে কোষবেৰখন কিহেৰে গঠিত উদ্ভিদৰ কোষবেৰখন প্ৰধানকৈ চেলুলজেৰে গঠিত চেলুলজ কি ইয়াৰ কাম কি চেলুলজ হল এবিধ জটিল ৰাসায়নিক পদাৰ্থ যিয়ে উদ্ভিদ দেহক গাঠনিক শক্তি প্ৰদান কৰে প্ৰটোপ্লাজম সংকোচন কাক বোলে উদ্ভিদ কোষৰ পৰা পানী অশুতি প্ৰক্ৰিয়াৰে কোষবেৰৰ বাহিৰৰ হৈ গলে কোষস্থ দ্ৰব্য কোষবৰণৰ সৈতে সংকুচিত হৈ আহে ইয়াকে প্ৰটোপ্লাজম সংকোচন বোলে হৰিতকণা কাক বোলে উদ্ভিদ দেহত থকা সেউজীয়া ৰঞ্জক অণুক হৰিতকণা বোলে কোষ কেন্দ্ৰাৱৰণ কাক বোলে কোষ কেন্দ্ৰক আগুৰি ধৰা দুইতৰপীয়া আৱৰণখনক কোষ কেন্দ্ৰাৱৰণ বোলে ডিএনএৰ সম্পূৰ্ণ নাম কি ডিঅক্সিৰাইবো নিউক্লিক এচিড ক্ৰমোজম কিহেৰে গঠিত ক্ৰমোজম ডিএনএ আৰু প্ৰটিনেৰে গঠিত জিন কাক বোলে ডিএনএৰ কাৰ্যকৰী এককক জিন বোলে কেন্দ্ৰাৱৰণ নথকা এবিধ জীৱৰ উদাহৰণ দিয়া বেক্টেৰিয়া নিউক্লিয়ইড কি স্পষ্ট কেন্দ্ৰাৱৰণ নথকা কোষৰ কেন্দ্ৰাঞ্চলত থকা কেৱল নিউক্লিক এচিডহে থাকে ইয়াকেই নিউক্লিয়াইড বোলে প্ৰকোষ কেন্দ্ৰীয় জীৱ কাক বোলে যিবিলাক জীৱৰ কোষৰ কোষ কেন্দ্ৰৰ কেন্দ্ৰাৱৰণ নাথাকে তেনেবিলাক জীৱক প্ৰকোষ কেন্দ্ৰীয় জীৱ বোলে সংকোষ কেন্দ্ৰীয় জীৱ কাক বোলে যিবিলাক জীৱৰ কোষৰ কোষ কেন্দ্ৰৰ কেন্দ্ৰাৱৰণ থাকে তেনেবিলাক জীৱৰ সংকোষ কেন্দ্ৰীয় জীৱ বোলে কিছুমান গুৰুত্বপূৰ্ণ কোষ অংগাণুৰ নাম লিখা অন্তঃপ্ৰসৰীয় জালিকা গলগি সংঘ লাইসোজম মাইট্ৰকণ্ড্ৰিয়া প্লাষ্টিড আৰু ৰসাধানী ইয়াৰ সম্পূৰ্ণ নাম কি এণ্ডোপ্লাজমিক ৰেটিকুলাম অন্তঃপ্ৰসমীয় জালিকা আৰু ইয়াৰ সম্পূৰ্ণ নাম কি ৰাফ এণ্ডোপ্লাজমিক ৰেটিকুলাম এছইআৰ সম্পূৰ্ণ নাম কি স্মুথ এণ্ডোপ্লাজমিক ৰেটিকুলাম ৰাইবোজম ক'ত থাকে ৰাইবোজম আৰইআৰত থাকে ৰাইবোজমৰ কাম কি প্ৰটিন উৎপাদন কৰা এছইআৰৰ কাম কি অন্তঃকোষীয় বিষাক্ত দ্ৰব্য আৰু কিছুমান ঔষধক
বিষাক্তহীন কৰাত বিশেষ ভূমিকা পালন কৰে। গলগী সংঘৰ কাম কি? গলগী সংঘৰ কাৰ্য হ'ল সঞ্চয় উৎপাদিত পদাৰ্থবিলাকৰ ৰন্ধন আৰু ৰূপান্তৰকৰণ। ৰাইবজমৰ কাম কি? লাইচোজমে কোষত প্ৰৱেশ কৰা অলাগতিয়াল দ্ৰব্যবোৰ আৰু কোষত উৎপন্ন হোৱা অলাগতিয়াল পদাৰ্থবিলাক পৰিপাক কৰি কোষটোক নিকা কৰি ৰাখে। এইটো ৰাইবজম নহয়, লাইচোজমৰ হ'ব। লাইচোজমৰ কাম কি? কোষৰ আত্মঘাতী বোমা কাক কোৱা হয়? লাইচোজমক। এটিপিৰ সম্পূৰ্ণ নাম কি? এডেনোচাইন ট্ৰাইফচফেট। মাইট্ৰকণ্ড্ৰিয়া কি? মাইট্ৰকণ্ড্ৰিয়া কোষৰ শক্তিৰ ভঁৰাল বুলি কোৱা হয়। কোষীয় শক্তিৰ মুদ্ৰা বুলি কাক কোৱা হয়? এটিপিক। দুই প্ৰকাৰৰ প্লাষ্টিডৰ নাম লিখা। বৰ্ণকণা আৰু অবৰ্ণকণা। হৰিতকণা কাক বোলে? যিবিলাক প্লাষ্টিডত পত্ৰহৰিত নামৰ ৰঞ্জক পদাৰ্থ থাকে সেইবিলাকক হৰিতকণা বুলি কোৱা হয়। অবৰ্ণকণা কাক বোলে? ৰঞ্জক পদাৰ্থ নথকা প্লাষ্টিডক অবৰ্ণকণা বোলে। ৰসধানী বা ঋক্তিকাৰ কাম কি? ৰসধানীয়ে গোটা বা তৰল পদাৰ্থ সঞ্চয় কৰি ৰাখে। প্ৰকোষকেন্দ্ৰীয় কোষ আৰু সংকোষকেন্দ্ৰীয় কোষৰ এটা পাৰ্থক্য লিখা। প্ৰকোষকেন্দ্ৰীয় কোষত মাত্ৰ এডাল ক্ৰম'জম থাকে, আনহাতে সংকোষকেন্দ্ৰীয় কোষত এডালতকৈ বেছি ক্ৰম'জম থাকে। প্ৰকোষকেন্দ্ৰীয় কোষৰ আকাৰ কি? 1 মাইক্ৰনৰ পৰা 10 মাইক্ৰনৰ ভিতৰত।